তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো গাইছ আপোনালোকে থাম্বনেইলটো চাই হয়তো গমেই পাইছে কি বস্তু আজি বনাব যাইছোঁ তো আজি মই মানে গৰম বন্ধত এটা মানে অলপ বেলেগ এটা বস্তু বনাব যাইছোঁ তো বলকচোন আজি সেই বস্তুটো বনাব পাৰিম বুলি ভাবিছোঁ মনত এটা কিবা এটা বিশ্বাস লৈ যাইছোঁ এই বস্তুটো বনাব তো আৰু মানে মই ইউটিউবত চাইছোঁ তো ইউটিউবত চাইয়ে মানে ট্ৰাই কৰিম তো হয় না নহয় ক'ব নোৱাৰোঁ আৰু গমেই বেছি গৰম বন্ধ চলি আছে বেছি লেকচাৰ নিদিওঁ দাখন লৈ লৈছোঁ তো এতিয়া ডাইৰেক্ট আমি বাৰীত দেখি আগমন কৰোঁ আৰু ডাইৰেক্ট মানে বাঘডালে লাগে বাঘডালত হয় না নহয় ক'ব নোৱাৰোঁ একডালত হ'ব লাগে তো বলক একডাল বা বঢ়িয়াকৈ কাটি নি হ'ব আমাৰ বাৰীখন আপোনালোকক দেখা দিওঁ আৰু আজি গাইছ ঘৰত মই আছোঁ অকলে তো চোচো গাইছ আগত দেখিতো বহুত জংঘলে দেখছোঁ সাপ চাপ পৰি থাকিলে ডাইৰেক্ট মৰি যাম চ' গেটখন খুলিব লাগিল গেছ এই জংঘল এতিয়া গেছ পৰি থাকিব কিবা গেছ মৰি যাম দেই গেছ আজি ভিডিঅ' বনাই এন পাম গেছ আজি তো গেছ একবাৰ জংঘল গেলা চাওকচোন গেছ একদিন মানে জংঘল চব চাফা কৰি দিলোঁ চাওক ইমান জংঘল হৈ গৈছে গেছ এগলা মানে ৰাস্তা চাই ডাইৰেক্ট জংঘলেই হৈ গৈছে চাফা কৰা লগেছ নহ'লে ইয়াতে সাপ চাপ বা গেছ পৰি থাকো গেছ তো ভয়ে লাগে ৰ গেছ সাপ পৰি থাকে বাকী অন্য আকৌ ভয় লাগে বাকী সাপটোক লগিন গেছ ভয়ে লাগে অলপ গেছ মৰলে মৰিম দেই গেছ আজি ভিডিঅ'ৰ নামত মৰিম দেই গেছ তো চাওকচোন একবাৰ জংঘল তো সেয়ে আমাৰ বা তো তাৰে একডাল কাটবা লাগে তো বলক পলম নকৰে একডাল বা কাটো তো গাইছ চাওক এইভাগে বাঁহ চাহ বঢ়িয়াকৈ কাটি আনিছোঁ তো এডাল বাঁহ আৰু এই দুডাল মানে তাতে পুৰণাই আছিল তো এই দুডাল মানে লাগব এডাল আৰু গেছ এডাল তো এই দুডাল লাগব মানে ফাৰ্ষ্ট চিটা গেছ বাঁহডাল যিহেতু এতিয়া আনি ল'লোঁ বঢ়িয়াকৈ গৰমত ধৰিছে অলপমান জিৰাও লৈছোঁ জিৰাই লৈ ভিডিঅ'টো অন কৰিছোঁ তো গেছ এতিয়া মানে বাঁহডাল অলপ কাটবা লাগিব তো কাটি কুটি মানে কেংকে কাটবা আছে আপোনালোকক বুজাই লওঁ ফাৰ্ষ্ট মই কাটি লওঁ কাটি লৈ উঠি আপোনালোকক বুজাই আছোঁ তো এই তিনিডাল বা কাটি উঠি কাট কুট কৰি আপোনালোকক মই বুজাই আছোঁ মানে কেংকে কৰিব লাগে তো ফাৰ্ষ্ট কাটি কুটি লওঁ দে তো গেছ মানে বহুত কষ্টৰ মূৰত অলপ কাটা হৈছে তো গেছ চাওক কেনে ৰ'দ দিছে মানে মস্ত ৰ'দ দিছে ভয়ানক ৰ'দ দিয়া বুলি ক'লেও ভুল নহয় তো গেছ এতিয়া বাকী বাদ দিয়ক সেই গেছ এই দীঘলাকৈ গেছ চাইডডাল কাটি লোৱা হৈছে 4 পিচ কাটি লোৱা হৈছে এই দীঘলাকৈ আৰু গেছ এইকেইটা খাটাকৈ কাটি লোৱা হৈছে মানে য'ত আমি আওজাম গাঁৱটো তো এইকেইটা কাটি লোৱা হৈছে তো এইকেইটা এনেকৈ আৰু কাট পালেও মাজেদি এনেকৈ তো এই দুইডাল মই ফালি লৈছোঁ এই সমান জোখৰে গেছ এইকেইটা সমান জোখৰ আৰু এই চাইডডাল সমান জোখৰ কিন্তু মই গেছ এই মানে জোখা এটি নাই কিমান চেণ্টিমিটাৰৰ কাটছোঁ সেইটো মই আপোনালোকক ক'ব পাৰিব নাই আপোনালোকে এটা আন্দাজ কৰি লওক এখিনি মানাৰ আন্দাজ কৰি লওক এটা কিবা এটা তো গেছ এতিয়া বঢ়িয়াকৈ এখিনি ফালি উঠি লগ পাই আছোঁ মানে গেছ বহুত কষ্ট হৈছে দে গেছ আজি বহুত কষ্ট হৈছে একদম লাইক চেক কিবা এটা কৰি দিবি গেছ বহুত কষ্ট হৈছে দে এতিয়া গেছ এখিনি ফালি লওঁ তো গেছ বহুত কষ্টৰ মূৰত কাম মানে বা ফালাৰ পৰা চাচাক লগিন বা কাটাৰ পৰা গোটেই আদি কৰি গোটেই কৰা হৈ গ'ল তো এইভাগে চাওক বা ফালা হৈ গৈছে তো আৰু এই কাটা চাটা চব একদম কাম হৈ গৈছে তো গেছ বৈধ মানে মোৰ মস্ত গৰম লাগছে আৰু প্লাছ লাইনো নাই ভাবিছিলোঁ অলপমান জিৰাই লওঁ কিন্তু লাইনো নাই একেলগে কামো কৰি মানে একেলগে চেয়াৰখন বান্ধি লওঁ যিহেতু চেয়াৰ বনাম সেইখন বান্ধি লওঁ বান্ধি লৈ উঠি গা চা ধুই ভাত চাত খাম এতিয়া বৰ্তমান 2টামান টাইম হৈছে আৰু গেছ গুণা লাগব তো গুণা আমি আনিছোঁ সেই চাওক 2 লেচিমান গুণা আনিছোঁ তো 2 লেচিমান গুণাই দি হ'ব পাৰে তো 2 লেচি গুণা গেছ লাগব চেয়াৰখন বনাব লাগিব তো এতিয়া গেছ বাকী থকা প্ৰচেছখন দি আগবাঢ় গেছ এইভাগে হৈ গৈছে মানে এডাল উল্টাকৈ দিব লাগিব বাকী এনকে দি দিব লাগিব চব গেছ তো একবাৰ দেখা দিছোঁ ফ্ৰেমটো তো এনেকৈ তো এনেকৈ এটা ফ্ৰেম বানাই ল'ব তো এটা আন্দাজ কৰি বানাই ল'ব আৰু এটা এনেকৈ তো এইটো গেছ এতিয়া বঢ়িয়াকৈ মানে এই ফ্ৰেমটো তো চাওক এই ফ্ৰেমটো গেছ তাতে সোমাই দিব লাগিব তো গেছ এতিয়া আমি সোমাই দি মানে এখন হাতেদি নৰি গেছ তো মানে সোমাই দি উঠি আপোনালোকক দেখাই আছোঁ
তো গাইছ আপোনালোকে গমাই পেলা ফাৰ্ষ্ট দিনমান মই ভিডিঅ'টো মানে বনোৱা নাছিলোঁ মানে এতিয়া ভিডিঅ'টো মানে শেষ কৰা নাছিলোঁ মই মানে মোৰ অলপ খং উঠি গ'ল মানে ইউটিউবত মোৰ যিহেতু চাইটো এতিয়া মানে ভিডিঅ'টো মানে এখন শ্বেয়াৰখন মানে মই বনাব চেষ্টা কৰিছিলোঁ কিন্তু বনাব মানে সিদিনা মানে মই মানে প্লাছ গৰমো উঠি আছিল ভাত চাতো খোৱা নাছিলোঁ মানে সেনেকৈ কিবা কিবি মানে মই ইউটিউবত যেনেকৈ দেখোঁ মানে সেনেকৈ কৰিব চেষ্টা কৰিলোঁ তো কিন্তু সেনেকৈ নহ'ল। তো মানে মই ভাবিলোঁ মানে ফাৰ্ষ্ট মই শ্বেয়াৰখন সোমাই লওঁ সোমাই লৈ উঠি আপোনালোকক ফাৰ্ষ্ট তাৰে পাছত দেখাই ল'ম তাৰপিছত শ্বেয়াৰখন সোমালোঁ এতিয়া নহ'ল। তাৰপিছত মোৰ অলপ খং উঠি গ'ল একদম মানে খং চং উঠি আজি কেইদিনমান মানে ভিডিঅ'টো শেষে কৰা নাছিলোঁ মানে শ্বেয়াৰখন বনোৱা কাম হৈ গৈছে মানে মই অলপমান চালোঁ ইউটিউবতো চালোঁ আৰু নিজেও ভাবিলোঁ অলপ ভাবি চিন্তি মানে তাৰে পাছত মই অলপ মানে হৈ গৈছে শ্বেয়াৰখন তো এখানে হ'ল এখন শ্বেয়াৰখন কিন্তু এই শ্বেয়াৰখন চাই মানে এটা কথা আছে মানে শ্বেয়াৰখনত মই যেনেকৈ ইউটিউবত চাইছোঁ মানে তাও এটা বস্তু মিছা দেখুৱাইছে এখন শ্বেয়াৰখন গাইছ মানে এখন পাছত দেখি ৱাল থাকলে মানে এখন শ্বেয়াৰখন গাইছ মানে এনেকৈ মই যেনেকৈ বনাইছোঁ এনেকৈ নোহোৱা নহ'ব যদি পাছত দেখি এনেকৈ মানে আউজে থোৱা এনেকৈ আছে তেতিয়াই বনাব আৰু কাৰণ এখন শ্বেয়াৰখনে তাতে যাই যদি পাৰে তেতিয়া শ্বেয়াৰখন পৰি যাব একদম শ্বেয়াৰখন নাথাকিব পাছত দেখি এখন ৱাল থাকিব লাগিব কাৰণ মানে গাইছ এই দুডাল বস্তু এনেকৈ লাগি থাকিব লাগিব মানে ৱালখনত লাগি মানে এতে লাগি থাকিলেহে আপুনি বহিবা য'তটো পাব বুজি পাইছে না তো এই এখন হৈ গৈছে এতিয়া মানুহ চানুহ বঢ়িয়াকৈ বহিব পাৰে একবাৰ মই বহি দেখাই দিছোঁ। তো এই শ্বেয়াৰখনত এতিয়া আমি বহি লওঁ মানে আপোনালোক যিহেতু বহি দেখাই দিম বুলি কৈছোঁ মই বহি লৈছোঁ বঢ়িয়াকৈ বহিব পাৰি তো এনেকৈও যদি আপোনালোকে ভাবে মানে এতিয়া মানে মোৰ ভিডিঅ'টো চাই যদি ভাবি যদি বনাব পাৰে তো বনাব পাৰে কিন্তু কথাটো মনত ৰাখক পাছত দেখি এখন ৱাল থাকিব লাগিব মানে এই দুডাল আউজাকৈ নহ'লে এখন শ্বেয়াৰ মানে মাটিত বহি মানে বহা শ্বেয়াৰখন নহয় তো মানে অলপ আউজে টাইপৰ বহাব লাগিব তো আৰু যদি বেলেগ আপোনালোকে মানে অলপ মূৰাটো খাটি দিয়ে তো তাতেও মানে মাটিত বহিব পাৰিব তো বিন্দাছ বহিছোঁ তো এটা ইউনিক বস্তু এটা ট্ৰাই কৰিলোঁ তো আজিলৈ ইমানে নেক্সট ব্লগত লগ পাম বাই বাই।